নমস্কাৰ সকলোকে এলপিএন ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 5.4 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে তোমালোকৰ পেজ নাম্বাৰ 203 দুটামান কথা দিয়া আছে, এইখিনি আমি জানিব লাগিব। ইয়াত লিখা আছে পূৰক কোণ। পূৰক কোণ মানে কি চোৱা, ইয়াত দিয়া আছে যেতিয়া দুটা কোণৰ যোগফল এক সমকোণ বা 90 ডিগ্ৰীৰ সমান হয় তেতিয়া কোণ দুটাৰ এটা কাণটোৰ পূৰক কোণ বোলে। অৰ্থাৎ যেতিয়া দুটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় পূৰক কোণ। ইয়াত চোৱা কিমান লিখা আছে, 60 লিখা আছে আৰু ইয়াত 30 লিখা আছে। যেহেতু কোণ দুখন বেলেগ বেলেগ সেইবাবে আমি ইয়াত পূৰক কোণ বুলি নকওঁ। যেতিয়া কোণ দুখন একেলগে থাকিব আৰু যেতিয়া আমি কোণ দুখনক যোগ কৰিম আৰু যোগ কৰাৰ পাছত যেতিয়া আমি 90 ডিগ্ৰী পাম তেতিয়া তাক আমি কি বুলি ক'ম, পূৰক কোণ বুলি ক'ম। পূৰক কোণ নহয়, কাৰণ চোৱা এই কোণ দুখন যোগ কৰিলে কিমান পাম, 70 আৰু 40 কিমান হ'ব, 110। যেহেতু আমি বেছি পালো হয়নে, আমি কিমান পাব লাগিব, 90 পাব লাগিব। অৰ্থাৎ যেতিয়া কোণ দুখনৰ মান 90 ডিগ্ৰী হ'ব তেতিয়া তাক আমি কি বুলি ক'ম, পূৰক কোণ বুলি ক'ম। যেহেতু ইয়াত আমি বেছি পালো তাৰ মানে এয়া কি নহ'বগৈ, পূৰক কোণ নহ'বগৈ। ইয়াত 50 আৰু ইয়াত 30 পূৰক কোণ নহয়। ইয়াৰ পাছত আছে সম্পূৰক কোণ। যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেনেহলে কোণ দুটাৰ এটা কাণটোৰ সম্পূৰক কোণ বোলে। অৰ্থাৎ যেতিয়া দুইখন কোণৰ মাপ 180 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় সম্পূৰক কোণ। এইখন হৈছে গৈ এখন সৰল ৰেখা। সৰল ৰেখাৰ ওপৰত থকা দুইখন কোণৰ মাপ যেতিয়া 180 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় সম্পূৰক কোণ। ইয়াত 130 আৰু 50 দুটা যোগ কৰিলে কিমান হ'ব, 180 হ'ব। কিন্তু কোণ দুটা যেহেতু বেলেগ বেলেগ আছে সেইবাবে ইয়াক কি নহ'বগৈ, সম্পূৰক কোণ নহ'বগৈ। ইয়াত 100 আছে, ইয়াত 50 আছে, সম্পূৰক কোণ নহয়। তোমালোকে এই কথা দুটা মনত ৰাখিবা, যেতিয়া কোণ দুটাৰ মান 90 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় পূৰক কোণ, আৰু যেতিয়া কোণ দুখনৰ মান 180 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় সম্পূৰক কোণ। এইখিনি তোমালোকে মনত ৰাখিবা। এতিয়া আমি কৰি চাওঁ আহা 5.4 থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। আমি এটা কথা জানো যে যেতিয়া দুখন কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয়, পূৰক কোণ বুলি কোৱা হয়। এ নম্বৰ চিত্ৰত থকা কোণৰ মাপটো আছে 50 ডিগ্ৰী, বি নম্বৰত 20 ডিগ্ৰী, চি নম্বৰত 35, ডি নম্বৰত 70 ডিগ্ৰী, ই নম্বৰত 40 ডিগ্ৰী, এফ নম্বৰত 30 ডিগ্ৰী। এতিয়া কোণ দুইখন আমি কোণ যোগ কৰিলে 90 পাম। চোৱাচোন 50 আৰু 20 কিমান হ'ব, 70, তাৰ মানে নহ'বগৈ। 50 আৰু 35 কিমান হ'ব, 85, তাৰ মানে নহ'বগৈ। 50 আৰু 70 যোগ কৰিলে কিমান হ'বগৈ, 120, তাৰ মানে নহ'বগৈ। 50 আৰু 40 যোগ কৰিলে কিমান হ'ব, 90 হ'ব হয়নে। অৰ্থাৎ এ আৰু ই আমাৰ কি হ'বগৈ, পূৰক কোণ হ'ব হয়নে। সেইবাবে আমি ইয়াত লিখিম 1 নম্বৰৰ সলিউশন, পূৰক কোণ হ'ব এ আৰু ই। ইয়াৰ পাছত ইয়াত আছে 20 আৰু 35 নহ'বগৈ, 20 আৰু 70 আৰু 20 কিমান, 90 হ'ব হয়নে। তেতিয়াহ'লে আমি লিখিম যে পূৰক কোণ হ'ব এ ই আৰু বি আৰু ডি হ'ব হয়নে, বি ডি। ইয়াৰ পাছত ইয়াত 35 আৰু 70 নহ'বগৈ, তাৰপিছত 35 আৰু 40 নহ'বগৈ, 35 আৰু 30 নহ'বগৈ, তাৰপিছত 70 আৰু 40 নহ'বগৈ, 70 আৰু 30 কিমান হ'বগৈ, 100 হৈ যাব, নহ'বগৈ। 40 আৰু 30 কিমান হ'বগৈ, 40 আৰু 30 70 হ'ব, তাৰ মানে নহ'বগৈ। তাৰ মানে আমাৰ পূৰক কোণ হ'বগৈ এ ই আৰু বি ডি। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা COMPLEMENTARY complementary angles 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 are AE and BD। যদি তোমালোকে ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে এই ধৰণে লিখিবা, আৰু যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে লিখিবা যে পূৰক কোণ হ'ব এ ই আৰু বি ডি। এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। আৰু ইয়াত কি কৈছে চোৱা, ওপৰৰ চিত্ৰত কোনকেইটা কোণৰ পূৰক কোণ নাই উল্লেখ কৰা। ইয়াত কোনকেইটা কোণৰ পূৰক কোণ নাই, চি আৰু এফ হয়নে। সেইবাবে তোমালোকে ইয়াত লিখিবা যে কোণ চি আৰু এফ, কোণ চি আৰু এফৰ পূৰক কোণ নাই, এইটো লিখিবা তোমালোকে। ইয়াত দুটা প্ৰশ্ন আছে হয়নে, ইয়াত এটা প্ৰশ্ন, ইয়াত এটা প্ৰশ্ন। ইয়াত লিখিবা যে কোণ চি আৰু এফৰ পূৰক কোণ নাই।
ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰৰ উত্তৰটো লিখিবা আৰু যদি ইংলিশত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা যে ফিগাৰ FIGUR ফিগাৰ CNF do not have complementary CMPLEMENTARY complementary angles 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 ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনবোৰৰ পূৰক কোণৰ মাপ কিমান হ'ব লিখিব দিছে আমাক নাম্বাৰ 2 সলিউশন নাম্বাৰ 2 সলিউশন এ নাম্বাৰৰ সলিউশন প্ৰথমে কিমান দি আছে 35 সেইভাবে তোমালোকে ইয়াত লিখিবা 35 ডিগ্ৰী ইয়াত কৈছে যে পূৰক কোণৰ মাপ উলিয়াবলৈ হয়নে আমি এটা কথা জানো যে পূৰক কোণ সমান সমান কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয়নে যেহেতু এটা কোণৰ মাপ দিয়া আছে আমি আনটো কোণৰ মাপ উলিয়াব লাগিব সেইভাবে তোমালোকে ইয়াত লিখিবা 90 ৰ পৰা 35 টো বিয়োগ কৰি দিবা 90 ৰ পৰা 35 টো গলে কিমান হ'বগৈ 40 50 55 হ'বগৈ 55 ডিগ্ৰী তলত উল্লেখ কৰা কোণৰ পূৰক কোণৰ মাপ অৰ্থাৎ এটা কোণ যদি 35 ডিগ্ৰী হয় আনটো কোণ কিমান হ'বগৈ 55 ডিগ্ৰী হ'বগৈ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন বি নম্বৰ কিমান দিয়া আছে 45 ডিগ্ৰী ইয়াত লিখিবা 45 ডিগ্ৰী ইয়াত লিখিবা যে পূৰক কোণ আমি জানো যে পূৰক কোণ সমান সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী হয়নে এতিয়া এই 90 ডিগ্ৰীৰ পৰা 45 টো বিয়োগ কৰি দিয়া তেতিয়াহ'লে কিমান পাম 10 পৰা 5 গলে 5 ইয়াত আছে 8 পৰা 4 গলে 4 অৰ্থাৎ কিমান হ'বগৈ 45 ডিগ্ৰী হ'বগৈ এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন কোণৰ মাপটো কিমান দিয়া আছে 25 ডিগ্ৰী ইয়াত তোমালোকে লিখিবা যে পূৰক কোণ সমান সমান 90 ডিগ্ৰী এতিয়া এই 90 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰীটো বিয়োগ কৰি দিয়া 90 ৰ পৰা 25 গলে কিমান হ'বগৈ 10 পৰা 5 গলে 5 8 ৰ পৰা 2 গলে 6 65 হ'বগৈ এইটো হ'ল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন ডি নম্বৰ কিমান লিখা আছে 60 লিখা আছে 60 ডিগ্ৰী ইয়াত তোমালোকে লিখিবা যে পূৰক কোণ সমান সমান 90 ডিগ্ৰী এতিয়া এই 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীটো বিয়োগ কৰি দিয়া 90 ৰ পৰা 60 গলে কিমান হ'ব 30 ডিগ্ৰী এইটো হ'ল আমাৰ ডি নম্বৰৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে লিখিবা ইয়াৰ পাছত ই নম্বৰৰ সলিউশন কিমান দি আছে 50 দি আছে ইয়াত লিখা 50 ডিগ্ৰী আৰু ইয়াত লিখিবা যে আমি জানো যে পূৰক কোণ সমান সমান কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয়নে এতিয়া এই 90 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰীটো বিয়োগ কৰি দিয়া 90 ৰ পৰা 50 গলে কিমান হ'ব 40 ডিগ্ৰী আৰু এইটো হৈ গ'ল আমাৰ ই নম্বৰৰ উত্তৰ অৰ্থাৎ চোৱা ইয়াত এখন কোণৰ মাপ দিয়া আছে 50 তেতিয়াহ'লে আনখন কোণৰ মাপ কিমান হ'বগৈ আমি জানো যে পূৰক কোণ হ'বলৈ দুইখন কোণৰ মাপ কিমান লাগিব 90 লাগিব হয়নে যেতিয়া আমি 90 ৰ পৰা 50 টো বিয়োগ কৰিম তেতিয়া কিমান পাম 40 পাম অৰ্থাৎ এইখন কোণৰ মাপ কিমান হ'বগৈ 40 ডিগ্ৰী হ'বগৈ হয়নে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন write the measure of a pair of complementary angles those two angles are equal in measure আৰু অসমীয়াত কি কৈছে এনেকুৱা এযোৰ পূৰক কোণৰ যোগ লিখা যাৰ দুয়োটা কোণৰ যোগ সমান অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 3 নম্বৰৰ সলিউশন এনেকুৱা এযোৰ পূৰক কোণৰ যোগ লিখা যাৰ দুয়োটা কোণৰ যোগ সমান আমি এটা কথা জানো যে পূৰক কোণ কাক কোৱা হয় যেতিয়া দুইখন কোণৰ যোগ 90 ডিগ্ৰী হ'বগৈ তেতিয়া তাক কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় এতিয়া কৈছে যে কোণ দুইখন সমান এতিয়া আমি যদি 90 টোক যদি সমানে যদি দুই ভাগ কৰো তেতিয়াহ'লে এভাগত কিমানকে পাম 45 কে পাম হয়নে অৰ্থাৎ এইখন কোণ যদি 45 হয় তেতিয়াহ'লে এই কোণখন কিমান হ'বগৈ 45 হ'বগৈ হয়নে তেতিয়া কি হ'বগৈ কোণ দুখন সমান হ'বগৈ হয়নে অৰ্থাৎ আমি ইয়াত লিখিম যে এনেকুৱা এযোৰ পূৰক কোণৰ যোগ লিখা যাৰ দুয়োটা কোণৰ যোগ সমান ইয়াত লিখিবা যে পূৰক কোণৰ যোৰটো হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী
ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা অসমীয়াত আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ইংলিছত লিখিবা যে দ্য পেয়াৰ অফ কমপ্লিমেন্টাৰী COMPLEMENTARY complementary angles are 45 degree and 45 degree. ইয়াৰ পাছত আছে উত্তৰটো লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোণবোৰৰ সম্পূৰক কোণৰ মাপ কিমান হ'ব অলপ আগত যে আমি যে 2 নম্বৰটো কৰিছিলো সেই 2 নম্বৰটো নিচিনা একে ইয়াত কৈছে যে পূৰক কোণ আৰু ইয়াত কৈছে সম্পূৰক কোণ এতিয়া সম্পূৰক কোণ মানে কি যেতিয়া দুইখন কোণৰ মাপ 180 ডিগ্ৰী হ'ব হয়নে অলপ আগত আমি পাইছিলো অৰ্থাৎ যেতিয়া এডাল সৰলৰেখাৰ ওপৰত কোণ দুইখনৰ মাপ 180 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সম্পূৰক কোণ বুলি কোৱা হয় অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 4 নম্বৰৰ সলিউশন প্ৰথমে কিমান আছে 4 নম্বৰৰ এর সলিউশন ইয়াত লিখিবা 60 ডিগ্ৰী আৰু ইয়াত লিখিবা যে সম্পূৰক কোণ আমি জানো যে সম্পূৰক কোণ সমান সমান কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া এই 180 ডিগ্ৰীৰ পৰা 60 টো বিয়োগ কৰি দিয়া 180 পৰা 60 গলে কিমান হ'ব 120 অৰ্থাৎ আন এখন কোণৰ যোনটো যোগ সেইটো কিমান হ'ব 120 হ'বগৈ আৰু এইটো হল আমাৰ 4 এর উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখে কিমান আছে 70 ডিগ্ৰী ইয়াত লিখিবা যে সম্পূৰক কোণ আমি জানো যে সম্পূৰক কোণ সমান সমান 180 ডিগ্ৰী এতিয়া এই 180 ৰ পৰা 70 টো বিয়োগ কৰা 180 ৰ পৰা 70 গলে কিমান হ'বগৈ 110 ডিগ্ৰী এইটো হল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান আছে 85 ডিগ্ৰী ইয়াত লিখিবা 85 ডিগ্ৰী আমি এটা কথা জানো যে সম্পূৰক কোণ সমান সমান 180 ডিগ্ৰী এতিয়া 180 ৰ পৰা 85 ডিগ্ৰীটো বিয়োগ কৰা কিমান হ'বগৈ 95 ডিগ্ৰী হ'বগৈ এইটো হল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন ডি নম্বৰত কিমান দিয়া আছে 55 দিয়া আছে 55 ডিগ্ৰী ইয়াত লিখিবা যে সম্পূৰক কোণ আমি জানো যে সম্পূৰক কোণ সমান সমান 180 ডিগ্ৰী এতিয়া 180 ৰ পৰা 55 টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ 10 ৰ পৰা 5 গলে 5 ইয়াত আছে 7 7 ৰ পৰা 5 গলে 2 1 125 হ'বগৈ আৰু ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰখিনি লিখিবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটোৰ সমান সো কেনেধৰণে কৰিম নম্বৰ 5 ৰ সলিউশন এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটোৰ সমান ইয়াত লিখিম যে আমি জানো যে সম্পূৰক কোণ সমান সমান 180 ডিগ্ৰী এতিয়া আমি এই 180 টোক কি কৰিব লাগিব সমানে দুই ভাগে ভাগ কৰিব লাগিব 180 টোক যদি আমি সমানে দুই ভাগ কৰো তেতিয়াহলে এই ভাগত আমি কিমান পাম 90 পাম হয়নে অৰ্থাৎ ইয়াত কৈছে যে এটা কোণ নিৰ্ণয় কৰা এটা কোণ লিখিব দিছে সেইভাবে আমি ইয়াত লিখিম যে নিৰ্ণয় কোণ হ'ব 90 ডিগ্ৰী এইটো হল আমাৰ 5 নম্বৰৰ উত্তৰ নহলে তোমালোকে এই উত্তৰটো বেলেগ ধৰণে লিখিব পাৰিবা এনে ধৰণে লিখিবা যে ইয়াত লিখিবা যে ধৰা হল কোণ সম্পূৰক কোণ ইয়াত লিখিবা ধৰা হল সম্পূৰক কোণ সমান সমান x বুলি ধৰি ললো এইখন হৈছে এখন সৰলৰেখা এই সৰলৰেখাৰ ওপৰত ইয়াত এখন কোণ আছে আৰু ইয়াত এখন কোণ আছে আৰু এই কোণ দুখনৰ মানটো কিমান হ'বগৈ 180 হলে তেতিয়া আমি তাক কি বুলি কওঁ সম্পূৰক কোণ বুলি কওঁ হয়নে এতিয়া কৈছে এই 100 টোক আমি সমানে কি কৰিব লাগিব দুটা ভাগে ভাগ কৰিব লাগিব আৰু এটা কোণৰ মাপ কিমান হয় সেইটো আমি উলিয়াব লাগে সম্পূৰক কোণ সমান সমান x বুলি আমি ধৰি ললো এতিয়া
প্ৰশ্নমতে এতিয়া চোৱা এই কোণখন যদি x হয় তেতিয়াহ'লে এই কোণখন কি হ'বগৈ x হ'বগৈ কাৰণ কোণ দুখন কি বুলি কৈছে সমান বুলি কৈছে হয়নে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটো সমান হয়নে এইখন কোণ যদি x হয় এই কোণখন কি হ'বগৈ x হ'বগৈ এতিয়া প্ৰশ্নমতে ইয়াত x আমি কেইটা পালো দুটা পালো হয়নে অৰ্থাৎ x + x সমান সমান কিমান হ'ব লাগিব 180 হ'ব লাগিব এই দুইখন কোণৰ মাপ কিমান হ'ব লাগিব 180 হ'ব লাগিব এতিয়া x আমি দুইবাৰ পালো ইয়াত লিখিলো 2x সমান সমান 180 এতিয়া আমি x টো ইয়াত ৰাখিলো 180 টো আমি ওপৰত লিখিলো আৰু এই দুইটো যেহেতু x ৰ লগত পূৰণ হৈ আছে x ৰ লগত পূৰণ হৈ থকা সংখ্যাটো সমান সমানৰ সোঁচাইদি আহিলে হৰণ হৈ যায় এতিয়া আমি এই 2 দি 180 টো কাটিলে কেইবাৰ যাব 90 বাৰ যাব হয়নে অৰ্থাৎ x সমান সমান আমি কিমান পালো 90 পালো অৰ্থাৎ তোমালোকে ইয়াত লিখিবা যে নিৰ্ণয় কোণ হ'ব 90 ডিগ্ৰী এই ধৰণৰ তোমালোকে উত্তৰটো কৰিব পাৰা নহলে তোমালোকে ডাইৰেক্ট এনে ধৰণে কৰিলে তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ যোনটো নিয়ম তোমালোকৰ ভাল লাগে সেইমতে তোমালোকে উত্তৰটো লিখিবা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰৰ পৰা কোনবোৰ পূৰক কোণ আৰু কোনবোৰ সম্পূৰক কোণ বিচাৰি উলিওৱা নাম্বাৰ 6 ৰ সলিউশন আমি এটা কথা জানো যে যেতিয়া কোণ দুখনৰ মান 90 ডিগ্ৰী হ'ব তেতিয়া তাক আমি কি বুলি কওঁ পূৰক কোণ বুলি কওঁ হয়নে ইয়াত লিখিবা আছে পূৰক কোণ হ'ল এতিয়া চোৱা ইয়াত বি আৰু চি এই কোণ দুখন যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পাম 90 পাম যেহেতু চোৱা ইয়াত এই ধৰণে দিয়া আছে হয়নে অৰ্থাৎ এ কোণখন কিমান 90 ডিগ্ৰী এ কোণখন অলৰেডি 90 ডিগ্ৰী দিয়া আছে সেইবাবে বি আৰু চি কোণ দুখন যেতিয়া আমি যোগ কৰিম তেতিয়া কিমান পাম 90 পাম 90 কিমান হ'বগৈ 180 হ'বগৈ আৰু এই সৰলৰেখাৰ ওপৰত কোণখিনিৰ মাপ কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব হয়নে যেহেতু এ কোণৰ মাপটো 90 দিয়া আছে সেইবাবে বি আৰু চি কোণৰ মাপটো কিমান হ'ব 90 হ'বগৈ সেইবাবে পূৰক কোণ হ'বগৈ বি আৰু চি আৰু চোৱাচোন আছে নেকি এইটো নহ'বগৈ এইখিনি নহ'বগৈ ইয়াৰ পাছত আছে সম্পূৰক কোণ ইয়াত লিখিবা যে সম্পূৰক কোণ হ'ল সম্পূৰক কোণ হ'বলৈ কিমান লাগিব যেতিয়া দুইখন কোণৰ মাপ 180 ডিগ্ৰী হ'ব তেতিয়া তাক কোৱা হয় সম্পূৰক কোণ এতিয়া চোৱা ডি আৰু ই এই কোণ দুখন যদি যোগ কৰো তেতিয়াহ'লে কিমান হ'বগৈ 180 হ'ব হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা ডি আৰু ই বুলি লিখিবা সম্পূৰক কোণ হ'বগৈ ডি আৰু ই এইটো হৈ গ'ল আমাৰ 6 নম্বৰ উত্তৰ আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা COMPLEMENTARY complementary ANGLES angles সমান সমান B and C আৰু যদি সম্পূৰক কোণটো কি বুলি কোৱা হয় সাপ্লিমেন্টাৰী বুলি কোৱা হয় সাপ্লিমেন্টাৰী এংগেলছ SUPPLEMENTARY সাপ্লিমেন্টাৰী এংগেলছ সমান সমান D and E যদি তোমালোকে ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে এই লাইন দুটা লিখিবা আৰু যদি অসমীয়াত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে এই লাইনটো লিখিবা ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা আৰু এইখিনি আছিল আমাৰ পৰীক্ষা অহা 5.4 ৰ প্ৰশ্নৰ উত্তৰখিনি আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোলৈ ধন্যবাদ